চব চৰকাৰী ভূমিত বেদখল আৰু বনভূমিত বেদখল পিজিআৰত বেদখল এই গোটেই ব্যৱস্থাটো সুশৃংখলিত কৰিবৰ বাবে আমি বহুত দিনৰ পৰা প্ৰচেষ্টা চলাই আছোঁ। নামনি অসমৰ বিস্তীৰ্ণ অঞ্চল কালি আপোনালোকে য'ত এভিকশ্যন আমি চলাইছোঁ তাত ভিডিঅ'টো চলিলে পিছফালে গছ দেখাই পাব। গছকেইডাল এতিয়ালৈকে কাটা হোৱাই নাই, ফৰেষ্টৰ গছ। গতিকে আমি এভিকশ্যনটো চলোৱাটো সত্য আৰু ভৱিষ্যতেও আমি এনেকুৱা ধৰণৰ ফৰেষ্ট বা ক্ৰিটিকেল পিজিআৰ ক্ৰিটিকেল গভৰ্ণমেণ্ট লেণ্ডত বাস কৰিলে আমি ডেফিনেটলি উচ্ছেদৰ কাম হাতত ল'ব লাগিব। গোলাঘাটৰ উৰিয়াম ঘাটৰ ওপৰত আমি ইতিমধ্যে প্ৰাৰম্ভিক তথ্য সংগ্ৰহ কৰিছোঁ। নেঘেৰি টিঙৰ কথাও মোক আজি কৈছে। নেঘেৰি বিলত আমাৰ উৰিয়াম ঘাটত আমি ফৰেষ্টৰ টীম এটা অহা 2-4 দিনতে আহিব। আমি ষ্টাডি কৰি ল'ব লাগে, তাৰপিছত ফৰেষ্টৰ মেপ কণ্টুৰ গোটেইখিনি চাব লাগে। যেতিয়া আমি একেবাৰে কনভিন্স হৈ যাম যে হয় এওঁলোক ফৰেষ্টৰ মাটিত বহি আছে, তেতিয়া তাৰ আমি একশ্যন ল'ব লাগে। গতিকে প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণৰূপে পূৰ্ণ কৰিব লাগিব। সৰুপথাৰ উৰিয়াম ঘাটত এটা উল্লেখযোগ্য দিশ হৈছে যে ঢিং লাহৰী ঘাটৰ লগত তেওঁলোকৰ আজিকালি বাছ চলে। তাৰ পৰা বুজা যায় যে ঢিং লাহৰী ঘাটৰ পৰা বহুত মানুহ গোলাঘাট জিলাত সোমোৱাৰ এটা প্ৰচেষ্টা চলিছে। সেই বিষয়ে মই অত্যন্ত উদ্বিগ্ন, কাৰণ ই জনগাঁথনি পৰিৱৰ্তন কৰে। সেইকাৰণে এই বিষয়টো মই নিজেও ব্যক্তিগতভাৱে চাম। গোলাঘাট সমষ্টিৰ মেয়াপুলি বিলৰ কথাটো নেঘেৰি বিলৰ কথাটো ক'লোঁ, নেঘেৰি বিলৰ কথা ক'লোঁ, উৰিয়াম ঘাটৰ কথাটো ক'লোঁ। যিখিনি স্থানীয় মানুহ ক'ৰবাত আছে, মাটি নাই, বহিছে, বেলেগ কথা। কিন্তু কোনোবা এখন আন জিলাৰ পৰা আহি মানুহ বহাৰ কোনো অৰ্থ থাকিব নোৱাৰে। গতিকে সেই ক্ষেত্ৰত মই নিজেও চাম আৰু ব্যৱস্থা হাতত। কালি ৱাইল্ড লাইফ বোৰ্ডে ইতিমধ্যে নুমলীগড় আৰু গহপুৰ সংযোগী অনুমতি দিছে। এইটো বহুতখিনি নেশ্যনেল ৱাইল্ড লাইফ বোৰ্ডে অনুমতি দিয়া বহুত দিনে হ'ল। প্ৰেছ ৰিলিজটো আজি ওলাইছে। এতিয়া আমি মাটি অধিগ্ৰহণৰ কাম হাতত ল'ম। ইতিমধ্যে ভাৰত চৰকাৰে আমাক চিঠি দিলে মাটি অধিগ্ৰহণৰ কাম হাতত ল'ব। এলিভেটেড কৰিডৰৰ যিখন ফাইনেন্স ডিপাৰ্টমেণ্টৰ PIB বুলি কয়, প্ৰজেক্ট ইনভেষ্টমেণ্ট ব'ৰ্ড, তাৰ মিটিং 17 তাৰিখে আছে। 17 তাৰিখে সেই মিটিঙত যদি পজিটিভ সিদ্ধান্ত হয়, তাৰপিছতেই ইউনিয়ন কেবিনেটত যাব। প্ৰক্ৰিয়াটো পজিটিভলি চলি আছে। ইমান কথাটো মই গম নাপাম। গতিকে আপোনালোকে DC বা আমাৰ MP সকল আছে, মোক মেমৰেণ্ডাম দিলেতো মই লগে লগে পঠাই দিম। ছাৰ, মিঠাম চাপৰি এটা সময়ত শস্যৰে নদন বদন হৈছিলে, এতিয়া বহু ভূমি হৈ গ'ল। মৰঙীৰ মেপৰ পৰা মিঠাম চাপৰি আঁতৰি যাব লৈছে। নাই, আকৌ নদন বদন কৰিম। কেনেধৰণৰ আঁচনি? আজি মই বুজি ল'লোঁ, নিজে আহি চালোঁ।